নমস্কাৰ, এই মুহূৰ্তত দিবলৈ লৈছোঁ আজি ৰাতিপুৱাৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 9 জানুৱাৰী। আজি ৰাতিপুৱাৰ প্ৰথমটো খবৰ হৈছে এটা ব্ৰেকিং নিউজ। ৰাজ্যৰ 5খন জিলাৰ জনতা সাৱধান। ৰেড এলাৰ্টত ৰাজ্যৰ 5খনকৈ গুৰুত্বপূৰ্ণ জিলা। ভূমিকম্প প্ৰৱণ বিবেচিত ৰাজ্যৰ 5খন জিলা। যিকোনো মুহূৰ্তত আকৌ আহিব পাৰে প্ৰচণ্ড জোকাৰণি। ভূবিজ্ঞানীৰ সতৰ্কবাণীয়ে শংকিত কৰিছে জনতাক। ৰেড জোনত নগাঁও, মৰিগাঁও, কাৰ্বি আংলং, শোণিতপুৰ, দৰঙৰ বাবেও সতৰ্কতা জাৰি। দৰং, মৰিগাঁৱৰ মাজেৰে ভূগৰ্ভত সৃষ্টি কপিলিফাট। সঘনাই অহা ভূকম্পে ভূগৰ্ভত সৃষ্টি কৰিছে ভয়াৱহ কপিলিফাটৰ। ভূগৰ্ভৰ 4 ইঞ্চি গভীৰতাত সোমাই পৰিল টেকটনিক প্লেট। নগাঁৱৰ মাজেৰে গৈ বৰাক ভেলী পৰ্যন্ত সতৰ্কতা জাৰি কৰা হৈছে। কাছাৰ, শ্ৰীভূমি, হাইলাকান্দিতো কপিলিফাটৰ আশংকা। বংগ সংযোগী ধুবুৰীৰ ভূগৰ্ভতো আছে বৃহৎ ফাট। আজি ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে বিজেপিৰ ভিতৰত ভয়ংকৰ কাজিয়া হৈ আছে। আসনক লৈ কাজিয়া চলি আছে বিজেপিত। মুখ্যমন্ত্ৰীৰ কথাৰ কোনো গ্ৰহণযোগ্যতা নাই। কংগ্ৰেছক লৈ শংকিত বিজেপি। মুখ্যমন্ত্ৰীৰ চকী হেৰিয়াব লাগিব হিমন্ত বিশ্ব শৰ্মাই। আগন্তুক বিধানসভা নিৰ্বাচনত বিজেপিৰ পৰাজয় নিশ্চিত। পুৰণি বিজেপিৰ মাজত কাজিয়া চলি আছে। অমিত শ্বাহৰ বাবে আজি মুখ্যমন্ত্ৰী হ'ব পৰা নাই সৰ্বানন্দ সোণোৱাল। বিজেপিৰ তুলনাত আমাৰ স্থিতি যথেষ্ট ভাল, এই মন্তব্য কৰিছে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। আজি ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে ক্ৰীড়া প্ৰেমীলৈ সুখবৰ। গুৱাহাটীত অনুষ্ঠিত হ'ব ভাৰত নিউজিলেণ্ডৰ 5খনকৈ টি20 মেচ। আজি ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে এটা ব্ৰেকিং নিউজ। দিল্লীৰ ঐতিহাসিক জামে মছজিদত চলিব পাৰে বুলডোজাৰ একশ্যন। দিল্লী উচ্চ ন্যায়ালয়ে দিলে কঠোৰ নিৰ্দেশনা। 2 মাহৰ ভিতৰত জামে মছজিদৰ আশে-পাশে চলিব জৰীপ। জামে মছজিদৰ সমীপৰ প্ৰতিটো কোণত জৰীপ চলোৱাৰ নিৰ্দেশনা। জৰীপত অবৈধ নিৰ্মাণ প্ৰমাণ হ'লেই চলিব বুলডোজাৰ একশ্যন। অবৈধ নিৰ্মাণ প্ৰমাণিত হ'লেই তাৎক্ষণিক ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ। মছজিদটোৰ গেট নম্বৰ 3, 5 আৰু 7ত বহু অবৈধ নিৰ্মাণ থকাৰ সন্দেহ। আজি ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে অসমত SIR হ'ব নোৱাৰে, কাৰণ অসমত NRC হৈ আছে। অসমৰ NRC বাবে আইনগতভাৱে SIR নহল, যাৰ বাবে অসমত SIR নহয়। নিৰ্বাচনৰ সময়ত এটা সামাৰী ৰিভিজন কৰা হয়, তাকে নকৰি অসমত SR অৰ্থাৎ স্পেচিয়েল ৰিভিজন কৰিলে। SR কৰাৰ ক্ষেত্ৰত অসমত কোনো আইন মনা হোৱা নাই। নিৰ্বাচন আয়োগে নীৰৱ দৰ্শকৰ ভূমিকা লোৱাৰ অভিযোগ। অসমত SIR হ'ব নোৱাৰে। আজি ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে বৰপেটাত সংঘটিত ৰাজ্য কঁপোৱা ভয়ংকৰ কাণ্ড। আলেফ ভূঞাৰ কামনাৰ বলি হ'ল 13 বছৰীয়া হিন্দু কিশোৰী। 60 বছৰীয়া আলেফ ভূঞাৰ ঘৰ জ্বলাই দিলে উত্তেজিত জনতাই। ফুৰিবলৈ যাওঁতেই ৰাস্তাৰ পৰা টানি দি জঘন্য কাণ্ড। বৰপেটাৰ বাটগাঁও নাৰপাৰাত চাঞ্চল্যকৰ ঘটনা। ফুৰিবলৈ যোৱা কিশোৰীক মুখত সোপা দি টানি নিয়ে আলেফে। জোৰ জবৰদস্তি কৰি ৰাস্তাৰ পৰা ঘৰলৈ লৈ যোৱাৰ অভিযোগ। ঘটনাৰ পিছতে পলায়ন অভিযুক্ত আলেফ ভূঞা। অভিযুক্তক নাপাই উত্তেজিত জনতাই আলেফৰ ঘৰত কৰিলে অগ্নিসংযোগ। দোষীৰ শাস্তিৰ দাবীৰে জংগী আন্দোলনৰ হুংকাৰ জনতা। আজি ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে দেশৰ কোটি কোটি জনতাৰ বাবে ডাঙৰ খবৰ। সুদীৰ্ঘ 16 বছৰৰ পাছত ভাৰতত হ'ব লোকপিয়ল। 1 এপ্ৰিলৰ পৰা চলিব সকলো ৰাজ্য কেন্দ্ৰীয় শাসিত অঞ্চলত লোকপিয়ল। সুদীৰ্ঘ 96 বছৰৰ পাছত ভাৰতত হ'ব
জাতি পিয়ল। স্বাধীনতাৰ পাছত পোন প্ৰথমবাৰৰ বাবে ভাৰতত জাতি পিয়লৰ ব্যৱস্থা 1 এপ্ৰিলৰ পৰা 30 ছেপ্টেম্বৰৰ ভিতৰত সম্পন্ন হ'ব লোকপিয়ল। দেশৰ গৃহ বিভাগে জাৰি কৰিলে ৰাজপত্ৰিত অধিসূচনা। পোন প্ৰথমবাৰৰ বাবে ডিজিটেলি লোকপিয়লৰ ব্যৱস্থা থাকিব দেশত। জনতাই নিজেই বিশেষ ৱেবছাইটত উল্লেখ কৰিব পাৰিব পৰিয়ালৰ তথ্য। শেষবাৰৰ বাবে 1931 চনৰ আগতে দেশত হৈছিল জাতি পিয়ল। স্বাধীনতাৰ পিছত লোকপিয়লৰ পৰা বাদ দিয়া হৈছিল জাতি পিয়ল। অনলাইনত জনতাই 35টা শিতানক দিব লাগিব উত্তৰ। বাসগৃহৰ গঠন, খোৱা পানীৰ উৎস, খাদ্য সম্পৰ্কত দিব লাগিব প্ৰশ্নোত্তৰ। আজি ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে এটা ব্ৰেকিং নিউজ। গুৱাহাটীত মাজনিশা বিধ্বংসী অগ্নিকাণ্ড। লখৰা চাৰিআলিৰ গড়ভংগা পথত ভয়ংকৰ অগ্নিকাণ্ড। জুইত জাহ গ'ল 4খন নতুন ছুপাৰ বাছ। এটা গেৰেজত ৰহস্যজনকভাৱে জুইৰ সূত্ৰপাত। নিউ SS মটৰ ৱৰ্কছ নামৰ গেৰেজটোত নিশা প্ৰায় 12 বজাত অগ্নিকাণ্ড। গেৰেজটোত আছিল 4খন ছুপাৰ বাছৰ লগতে মেৰামতিৰ কাম চলি থকা কেইবাখনো বাছ। আটাইকেইখন বাছেই অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে ভস্মীভূত। 10খনৰো অধিক অগ্নি নিৰ্বাপক বাহিনীৰ বাহনে নিয়ন্ত্ৰণ কৰে জুই। আজি ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে ত্ৰিপুৰাৰ আগৰতলাত প্ৰায় 19 কোটি টকাৰ সোণ জব্দ। 14 কিলো সোণৰ লগতে 2 কোটি 87 লাখ টকাও জব্দ। অসম ৰাইফলছৰ সংযোগত চলিছিল কেন্দ্ৰীয় শুল্ক বিভাগৰ অভিযান। আজি ৰাতিপুৱাৰ অন্তিমটো খবৰ হৈছে এটা সুখবৰ। ক্ৰীড়া প্ৰেমীলৈ সুখবৰ। ভাৰত আৰু নিউজিলেণ্ডৰ মাজত হ'বলগীয়া 5খন মেচৰ এখন মেচ অনুষ্ঠিত হ'ব গুৱাহাটীত। 25 জানুৱাৰীত ক্ৰীড়া প্ৰেমীয়ে উপভোগ কৰিব পাৰিব ভাৰতীয় দলৰ বেটিং বলৰ যাদু।